এইটো মই এতিয়া নহয় আগতেও কৈ থাকোঁ ভৱিষ্যতেও কৈ থাকিম তাৰ কাৰণে যদি পৃথিৱীখন লুটিও খাই যায় তথাপিও মই ইমান কেয়াৰ কৰা মানুহ নহয় আপোনালোকক মই খাটাংকে কৈছোঁ যে যিদিনালৈকে সকলোৱে ইমিডিয়েট ৰিলিফটো নাপাব আৰু 100% ক্ষতিপূৰণ নাপাব তেতিয়ালৈকে মই কাকো শান্তিত থাকিব নিদিওঁ। আমাৰ তিনিখন জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটত যি প্ৰলয় হ'ল সেই মহাপ্ৰলয় আমি 1750 চনত হৈছিলে বুলি আহোম যুগত হৈছিলে বুলি শুনিছিলোঁ। তাৰ পাছত হোৱা আটাইতকৈ ডাঙৰ মহাপ্ৰলয় আমাৰ এইটো। গতিকে এই মহাপ্ৰলয়ৰ সময়ত মানুহৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া হৈছে বুলি আমি সকলোৱে জানো। কিন্তু এতিয়া পৰ্যন্ত চৰকাৰখনে আমাৰ মহাপ্ৰলয়ৰ পৰা মানুহবিলাকৰ যিটো তাৎক্ষণিক সাহাৰ্য তেওঁলোকে কৈছিলে যে ইমিডিয়েট ৰিলিফ এটা দিম। ইমিডিয়েট ৰিলিফ মানে লগে লগে বোকা চোকা চাফা কৰি যাতে মোটামুটি বিচনা এখন কিনি লৈ ঘৰটোত সোমাব পাৰে এনেকুৱা পৰিস্থিতি এটা কৰিবৰ কাৰণে টকা 15,000 দিব খুজিছিলে। মই আৰু বেছি হুলস্থুল কৰাৰ কাৰণে 25,000 কৰি দিলে আমাৰ দুখন জিলাৰ কাৰণে। কিন্তু এতিয়া পৰ্যন্ত সেই মানুহবিলাকে এতিয়ালৈকে সেইটোও পোৱা নাই। সেইকাৰণে মই এটা সিদ্ধান্ত লৈছিলোঁ, আমাৰ ৰাইজৰ দলে এটা সিদ্ধান্ত লৈছিলোঁ যে আমি তিনিখন জিলা চৰাইদেউ যোৰহাট আৰু শিৱসাগৰ এই তিনিখন জিলাৰ মানুহৰ লগত কথা পাতিম আৰু যিবিলাক পৰিয়ালে এতিয়ালৈকে এই প্ৰথম ৰিলিফটো যিটো আপোনাৰ তাৎক্ষণিক ৰিলিফ বুলি তেওঁলোকে কৈছে এইটো নাই পোৱা তেওঁলোকক লগত লৈ আমি চৰকাৰৰ ওচৰত হেঁচা প্ৰদান কৰিম। দ্বিতীয় বস্তুটো হৈছে যে একচুৱেলি প্ৰকৃত অৰ্থত এটা পৰিয়ালে যদি 10 লাখ টকা নাপায় তেতিয়াহ'লে কোনো পধ্যে পৰিয়ালবিলাকৰ ক্ষতিপূৰণ নহয়। কিন্তু চৰকাৰে যিটো কৈছে যে টাউনত থকা মানুহবিলাকক 1,20,000 টকা দিব পাৰিব, গাঁৱত থকা মানুহবিলাকক মিনিমাম 1,70,000 পৰা যিহেতু তেওঁলোকৰ গৰু গোহালি এইবিলাকো থাকে ভঁৰাল থাকে 1,70,000 পৰা 3,85,000 টকালৈকে দিয়াব পাৰিব মেক্সিমাম। কিন্তু বেছিভাগে 3,85,000 নাপায়, বেছিভাগে 1,70,000 টকা পাব। এই কথাটোৱে আমাক একদম আচৰিত কৰিছে কাৰণ যি সময়ত গোটেই পৰিয়ালবিলাকৰ লাখ লাখ টকা লোকচান হৈছে। এখন গাড়ী যদি বেয়া হৈ গৈছে তাতেতো আপোনাৰ 10 লাখ টকা গ'ল। তো আপুনি নিজে দেখিছে কেনেকুৱা পৰিস্থিতি হয় নে নহয়। ভিতৰত থকা যিমান আমাৰ কাপোৰ কানিকে ধৰি যিমান বস্তু আছে চববিলাক শেষ হৈ গ'ল, ভঁৰাল ঘৰটো শেষ হৈ গ'ল, গৰু ছাগলী মৰি গ'ল। আজিৰ দিনটোত চৰকাৰে কিন্তু এটা মুৰ্গীত 100 টকা দিছে, এটা গাহৰিত 4,000 টকা দিব কৈছে আৰু এটা পকা ঘৰ কমপ্লিট শেষ হৈ গ'লে 1,20,000 টকা দিব কৈছে। তো সেইটো অত্যন্ত ভুল, এইটো আমি মানি নলওঁ। চৰকাৰক আমি প্ৰত্যেকটো পৰিয়ালক প্ৰলয় বিধ্বস্ত পৰিয়ালক 10 লাখ টকা দিয়াব পাৰোঁ তাৰ ব্যৱস্থা কৰিম। আপোনালোকে চাওকচোন ডিচিয়ে গম পাইছে 2টা বজাত যে আজি বানপানী আহিব হয়নে নহয়। সেই কথাটো আকৌ আমাৰ গাৰ্জেন মিনিষ্টাৰকো কৈছে বিমলক। সেই মানুহ দুটাই নিজৰ ভিতৰত কথা নাপাতি সেইটোকে যদি ছ'চিয়েল মিডিয়াত দি দিলেহেঁতেন, সেইটোকে যদি টিভি মানুহবিলাকক আপোনালোকক কৈ দিলেহেঁতেন যে এনেকুৱা হৈছে। দুইজনটো গিৰিয়েক ঘৈণীয়েক নহয় জানো, চৰাইদেউৰ ডিচি আৰু শিৱসাগৰ ডিচি গিৰিয়েক ঘৈণীয়েক। তেওঁলোক দুজনে যদি ছ'চিয়েল মিডিয়াত বা মিডিয়াত যদি কৈ দিলেহেঁতেন যে আমি নাগালেণ্ডত এনেকুৱা খবৰ পাইছোঁ ৰাইজ আপোনালোকে ঘৰকেইটা এৰি দিয়ক, আমি চাৰ্টিফিকেটখন লৈ ঘৰখিনিৰ পৰা আঁতৰি দিলোহেঁতেন, তেতিয়া 105 জন মানুহ বাচিলেহেঁতেন। প্ৰথম কথা সেইটো নকৰিলে, গতিকে মোৰ তেওঁৰ ওপৰত খং আছে। খাৰাংখাজ কথা, মোৰ অসমৰ খিলঞ্জীয়া মানুহ 105 জন মানুহ ঢুকাইছে, গৰু গাই গোটেই সা সম্পত্তি চব ধ্বংস হৈ গৈছে। মোৰ তেওঁৰ ওপৰত খং আছে, মিছা কথা কৈ লাভ নাই, মোৰ ডিচিৰ ওপৰত পুৰা খং আছে। দ্বিতীয় কথা, আমাৰ ডিচিজনে একেবাৰে মন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰে, কাম নকৰে। ইমিডিয়েট ৰিলিফ দিব খুজিছে, ইমিডিয়েট তাৎক্ষণিকভাৱে ৰিলিফ দিব খুজিছে 15,000। 35 দিনলৈকে যদি ইমিডিয়েট নহয় তেতিয়াহ'লে 35 বছৰৰ পাছত দিব নেকি? গতিকে এইটো মোক খং উঠিবলগীয়া কথা হয়নে নহয় কওক। মই খঙো কৰা নাই, মই অভদ্ৰামীও কৰা নাই, মই খালি টানকে কৈছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে ভাৰতৰ সংবিধান অনুসৰি ডিচিতকে জনপ্ৰতিনিধিজনৰ মৰ্যাদা সদায় বেছি আৰু আমি ডিচিৰ ওচৰলৈ যাব নালাগে, আমাৰ ওচৰলৈ ডিচি আহিব লাগে। আমাক ছাৰ বুলি ক'ব লাগে ডিচিয়ে, আমি ডিচিক ছাৰ বুলি ক'ব নালাগে। আমি চিফ ছেক্ৰেটাৰীকো ছাৰ বুলি ক'ব নালাগে, আমাকহে ক'ব লাগে ছাৰ বুলি। নিশ্চয় আপোনালোকে জানে যে জনপ্ৰতিনিধিৰ যি মৰ্যাদা ভাৰতৰ সংবিধান অনুসৰি মই নিশ্চিতভাৱে তাক তেনেকৈ ক'ব পাৰোঁ। আৰু মই তেওঁক বেয়া ব্যৱহাৰ কৰা নাই, ফিজিকেল এটেক কৰা নাই, অভদ্ৰ শব্দ ব্যৱহাৰ কৰা নাই, অশ্লীল শব্দ ব্যৱহাৰ কৰা নাই, কিন্তু টানকে কৈছোঁ। এইটো মোৰ জনতাৰ প্ৰতি দায়বদ্ধতা আৰু এইটো মই এতিয়া নহয় আগতেও কৈ থাকোঁ ভৱিষ্যতেও কৈ থাকিম। তাৰ কাৰণে যদি পৃথিৱীখন লুটিও খাই যায় তথাপিও মই ইমান কেয়াৰ কৰা মানুহ নহয়। আপোনালোকক মই খাটাংকে কৈছোঁ যে যিদিনালৈকে সকলোৱে ইমিডিয়েট ৰিলিফটো নাপাব আৰু 100% ক্ষতিপূৰণ নাপাব তেতিয়ালৈকে মই কাকো শান্তিত থাকিব নিদিওঁ।